চাওক ৰাজনৈতিক জীৱনত সকলোৰে এটা সপোন থাকে, সকলোৰে এটা আশা থাকে। গতিকে মোৰ সপোন আৰু আশাৰ ঊৰ্ধত নহয়, মোৰো সপোন আছে। গতিকে 2024 লোকসভা নিৰ্বাচনৰ কাৰণে গুৱাহাটী লোকসভাৰ পৰা মই দলীয় প্ৰাৰ্থিত্ব বিচাৰি আজি প্ৰপত্ৰ জমা দিছোঁ। মোৰ বিশ্বাস যে দলে এটা মান্যতা দিব আৰু দলে মোক প্ৰাৰ্থিত্ব প্ৰদান যদি কৰে, সমূহ সময়ৰ পৰা যুঁজিবৰ কাৰণে ৰাজনৈতিকভাৱে, শাৰীৰিকভাৱে, মানসিকভাৱে, অৰ্থনৈতিকভাৱে মই নিৰ্বাচন খেলিবৰ কাৰণে প্ৰস্তুতি আছে। আৰু মোৰ এইসকল শক্তি, মহিলা যিসকল শক্তি, বহু মহিলা আহিছিল, এইমাত্ৰ গৈছে তেওঁলোক। গতিকে সকলোৱে লাগি আমি এই চিটটো উদ্ধাৰ কৰিবৰ কাৰণে আমি চেষ্টা ৰাখিম। ছাৰ, লক্ষ্য আৰু উদ্দেশ্যটো কিন্তু গুৱাহাটী যিখন আমাৰ গোটেই নৰ্থ ইষ্টৰ হাব, আৰু গুৱাহাটীৰ যিগৰাকী সাংসদ আমি নিৰ্বাচিত কৰি পঠাওঁ, বৰ্তমান যিবিলাক সমস্যা ইয়াত চলি আছে, বিশেষকৈ গুৱাহাটীত খোৱা পানীৰ সমস্যা, 18টাকৈ পাহাৰ আছে ইয়াতে, টাউনবিলাকত মিলি 18টা পাহাৰত 85,000 পাহাৰত মানুহ আছে। আজি তাৰিখত কবোলা এপ্লাই কৰাৰ পিছতো আপোনাৰ বসুন্ধৰাৰ জৰিয়তে ন'মেন্স লেণ্ড হিচাপে চৰকাৰে তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰিব বিচাৰিছে। পানীৰ দৰত বহিৰাজ্যৰ বনিয়াক মাটি দিয়া হৈছে, খোৱা পানীৰ সমস্যা আছে, পদপথত বিভিন্ন সমস্যা আছে, জাবৰ নিষ্কাশনৰ সমস্যা আছে। আজি ফেঞ্চি বজাৰ ইমান পুৰণি এখন বজাৰ, তাৰ মাজত জাবৰ নিষ্কাশনৰ কেন্দ্ৰ এটা স্থাপন কৰিব বিচাৰিছে। বিভিন্ন ধৰণৰ সমস্যা ইয়াত আছে। ইয়াত মুখ্যমন্ত্ৰীজনে যিবিলাক সমস্যা বুলি ভাবিছে, অভাৰব্ৰিজটো সমস্যা বুলি ভাবিছে। তেওঁ ভাবিছে অভাৰব্ৰিজ বনাম, সেইটোৱে সমস্যা সমাধান হ'ব, সেইটোৱে উন্নয়ন হ'ব। কিন্তু আজি অভাৰব্ৰিজবিলাক বনাবলৈ যাওঁতে আজি বহু বছৰ ধৰি যিসকল ব্যৱসায় কৰি আছে, তেওঁলোকৰ আজি পেটে ভাতে মৰিবলগীয়া অৱস্থা হৈছে। পদপথৰ ব্যৱসায়ীসকলৰ অসুবিধা হৈছে। ওলা, উবৰ, ৰিক্সা, যাকে কওক, স্মাৰ্ট মিটাৰ দি পেলাই মাধমাৰ জ্বলাইছে। গুৱাহাটীত বিভিন্ন সমস্যা আছে, মই আপোনাক 1 মিনিটৰ এই বাইটত ক'ব নোৱাৰিম। কিন্তু মোৰ এটা অধ্যয়ন আছে, মোৰ এটা দৰ্শন আছে। এই দৰ্শনখিনি লৈ যদি ৰাইজে যদি সঁচা অৰ্থত যদি মোক দলীয় প্ৰাৰ্থিত্ব যদি দলে দিয়ে, ৰাইজে যদি সহায় কৰে, মই দিল্লীত এটলিষ্ট সন্মুখৰ পৰা সৰবভাৱে এই সমস্যাবিলাক লৈ মাত মাতিবৰ কাৰণে মোৰ মানসিকভাৱে প্ৰস্তুতি আছে, অধ্যয়ন আছে।